Hi guys, welcome back to my YouTube channel. আশা কৰিছো আপোনালোক সকলোৱে ভালে আছে। আজি ৰেচিপিটো আপোনালোক সকলোৱে যেতে প্ৰথমৰ পৰা শেষলৈ চাই আহক আৰম্ভ কৰো ৰেচিপিটো। মাছৰ চচৰি কৰিম শুকান কৈ। তাৰ বাবে মই এটা মূলা লৈছো আৰু 4-5টা মই বেঙেনা লৈছো আৰু ইয়াতে দুটা আলু লৈছো। আগতে মই এখিনি মিহিকৈ বেঙেনাখিনি মিহি বেঙেনা কেইটা কাটি লৈছো। ইয়াতে আলু লৈছো আৰু ইয়াতে মই এটা মূলা কাটি লৈছো। আগতে মই টিঙিৰা মাছ ইয়াতে মই কাটি ধুই বাছি লৈছো। তাতে এতিয়া মই নিমখ দিছো আৰু এয়া হালধি গুড়ি। মই কেৰাহী গৰম হৈছে, মই ইয়াতে তেল দি দিছো। ইয়াতে দেখিছে তেল গৰম হৈছে, মই এতিয়া মাছখিনি ভাজি লম। মাছ ভজা হৈ গৈছে, মাছ ভজাখিনি মই বেঙেনাখিনি বহাই দিছোঁ। বেঙেনাখিনি ৰঙাকৈ ভাজিম। মই অকল হালধি গুড়ি দিছোঁ। দেখিছে বেঙেনাখিনি মই এনেকৈ ৰঙাকৈ ভাজি ল'ম। মই ইয়াতে দি দিছোঁ খলিচা জলকীয়া, পিঁয়াজ দি দিছোঁ। ইয়াতে মই এতিয়া কাটি থোৱা আলু আৰু মূলা দি দিছোঁ। এয়া হালধি গুড়ি আৰু এয়া জিৰাৰ গুড়ি। এতিয়া মই ভালকৈ ভাজি ল'ম। দেখিছে মই এনেকৈ ভাজি ল'ম ভালকৈ। দেখিছে ৰঙা হৈছে, ভাজা হৈছে। মই ইয়াতে বেঙেনা দি দিম। এতিয়া গোটেইখিনি বেঙেনা দি দেখিছে মই ইয়াতে মাছ আৰু বেঙেনাখিনি দি দিছোঁ। এতিয়া মই অকণমান ঢাকি থৈ দিম মাছখিনি নৰম হোৱালৈকে। ঢাকনিখন মই গুচাই লৈছোঁ। দেখিছে এয়া পানী দিছোঁ যে পানীখিনি তেনেকৈ উতল আহিছে। বেছি পানী দিব নালাগে। ঢাকনিখন গুচাই লওঁ। নামাই লওঁ নহ'লে শুকাই যাব। আৰু টিঙিৰা মাছৰ আঞ্জা বেঙেনাৰে বনালোঁ, বেঙেনা আলু মূলাৰে বনালোঁ। নামাই ল'লোঁ মই। ইয়াতে মই জলকীয়া এনেকৈ ফালি দিছোঁ। ঢাকি থ'ম, ঢাকি থ'লে ভাপতে সিজি যাব। আপোনালোকে সকলোৱে বনাই খাই চাব। কেনেকুৱা পালে চাই ৰেচিপিটো মোক কমেণ্ট কৰি জনাব। লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।